শহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা আজি পুৱা শহীদ ন্যাসত উপস্থিত হৈ আছুৰ নেতৃবৰ্গৰ সৈতে আলোচনাত বহে মন্ত্ৰীগৰাকী অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব পোৱাৰ পাছত এই প্ৰথমবাৰৰ বাবে শহীদ ন্যাসত উপস্থিত হয় মন্ত্ৰীগৰাকী আৰু শহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আজি অতুল বৰা উপস্থিত হয় আৰু আছুৰ নেতৃবৰ্গৰ সৈতে আলোচনাত বহে মন্ত্ৰীগৰাকী আৰু আমি পোনপটীয়া সম্প্ৰচাৰত যাবলৈ ওলাইছো শহীদ ন্যাস আৰু শহীদ ন্যাসত উপস্থিত আছে অতুল বৰা মন্ত্ৰী অতুল বৰা আৰু কোনো আহক তেখেতে কি কয় মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মই কৈছোঁ যে সময়ে সময়ে আমি আহিম আৰু তেখেতসকলেও আমাৰ তালৈ আমি নিমন্ত্ৰণ জনাইছোঁ কোনো ধৰণৰ ক্ষতি নকৰোঁ মন্ত্ৰী মহোদয় যেহেতু আজি 20 মে তাৰিখ আৰু 20 মেটো সদৌ অসম ছাত্ৰ সন্থাৰ বাবে এটা দিন হ'ব বুলি কওঁ কাৰণ 20 দিন বুলি ক'লেও সদৌ অসম ছাত্ৰ সন্থাই এটা উদযাপনভাৱে পালন কৰে কিমান দিনৰ ভিতৰত অসমবাসী এটা সফল এটা আশা কৰিব বুলি আছে মুক্ত হ'ব পাৰে কিমান দিন এটা আপুনি মই টাইমৰ কথা নকওঁ মানে চাওক আজি দীঘলীয়া দিন 1985তে চুক্তি হ'ল 1979 চনৰ পৰা 1985 চনলৈ সংগ্ৰাম তাৰপৰা চুক্তি এই দীঘলীয়া সময়ছোৱাত বহুতে বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব ল'লে গতিকে হৈছে একেবাৰে কিবা নোহোৱা এনেকুৱা কথা নহয় চুক্তিমতে আজি বহুখিনি অন্যান্য দফাবিলাক ধৰক IIT নুমলীগড় ৰিফাইনেৰী কিছু কিন্তু মূল লক্ষ্যতটো আমি এতিয়াও উপনীত হ'ব পৰা নাই গতিকে মূল লক্ষ্যত উপনীত হ'বলৈ সকলো সংশ্লিষ্ট সকলো পক্ষৰে সহযোগিতা লাগিব ইমান বছৰে আন্দোলন হ'ল এতিয়া কাৰ্যকৰীকৰণ দিশত আপোনালোকৰ যথেষ্ট ইতিবাচক সঁহাৰি আছে যিটো আপোনাৰ অভিজ্ঞতা আছে হয় এইবাৰ নিশ্চয় ৰাইজে এটা ভাল মই আশা কৰিব পাৰে বুলি মই ভাবোঁ আৰু মই নিজেও আশাবাদী ধন্যবাদ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাংবাদিক বন্ধুসকল 2.5 লাখ টকা দিয়া কথাটো কৈছিলোঁ আৰু বাকী যিখিনি ধৰ্ষিতা নাৰী আৰু নিৰ্যাতিত আন ঘৰ জ্বলোৱা যিটো 6টা পৰ্যায়ত যিহেতু সহায় কৰাৰ কথা আছিলে সেইখিনিও সোনকালে আগবঢ়াব বুলি আমি আশা কৰিছোঁ গতিকে এই সকলো কথা যোগাত্মকভাৱে আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছোঁ আপোনালোকে চপাই দিব নেকি হ'ব সন্মানীয় সাংবাদিকসকল আজি অসম চৰকাৰৰ সন্মানীয় অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়াই শ্বহীদ ভৱনলৈ আহি তেখেতৰ সদ্ভাৱনা প্ৰকাশ কৰিলে তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আছুৰ নেতৃবৰ্গ শ্বহীদ ন্যাসৰ সভাপতি দেৱেশ্বৰ ভট্টাচাৰ্য প্ৰমুখ্যে আন বিষয়ববীয়াসকল আছিল সন্মানীয় অতুল বৰা ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতি আছিল আৰু এই শ্বহীদ ভৱনৰ পৰাই অসম চুক্তি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক বিভিন্ন সময়ত স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু আজি তেখেতে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লৈছে আৰু তেখেতে এতিয়া স্মাৰক পত্ৰ ল'ব পৰা হ'ল অৰ্থাৎ ইমান দিনে যিবোৰ দাবী উত্থাপন কৰি আছিল সেই দাবীবোৰ এতিয়া সমাধানৰ কাৰণে নেতৃত্ব ল'ব পৰা হ'ল সমাধান কৰিব পৰা হ'ল আৰু এই দায়িত্ব লৈয়েই শ্বহীদ ভৱনলৈ আহি তেখেতৰ যিটো ইতিবাচক চিন্তা যিটো সদ্ভাৱনা প্ৰকাশ কৰিলে তাৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতে আজি শ্বহীদ ভৱনলৈ আহিলে জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে আৰু এই শ্বহীদ ভৱনৰ সভাকক্ষত সদৌ অসম ছাত্ৰ সন্থা আৰু শ্বহীদ ন্যাসৰ বিষয়ববীয়াসকলৰ লগত আলোচনাত মিলিত হ'ল মই ভাবোঁ যে অসম চুক্তি সম্পাদন হোৱাৰ পৰা আজিলৈকে অসম চুক্তি ৰূপায়ণ বিভাগৰ কোনো মন্ত্ৰীয়ে শ্বহীদ ভৱনলৈ আহি ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰি সদ্ভাৱনা প্ৰকাশ কৰা নাই
প্ৰথম 85 চনৰ পৰা আজিলৈকে অসম চুক্তি সম্পাদন হোৱাৰ পিছত প্ৰথম অসম চুক্তি বিভাগৰ মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়াই শ্বহীদ ভৱনলৈ আহি নিজৰ সদ্ভাৱনা প্ৰকাশ কৰিছিল। আমি এই গোটেই বিষয়টোক এটা ইতিবাচক দৃষ্টিভংগী আমি গ্ৰহণ কৰিছোঁ, কাৰণ আমি ছাত্ৰ সন্থাই আমি যুঁজি আছোঁ, সংগ্ৰামেই কৰি আহিছোঁ। ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা, আৰু অসম চুক্তি ৰূপায়ণৰ বাবে আমি আন্দোলন কৰি আছোঁ। এই আন্দোলনৰ উত্তৰ কি? ফলাফল লাগে। আৰু অসম চুক্তিতে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ সকলো কথা ইয়াত উল্লেখ আছে। অসমৰ মাটিত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কথা অসম চুক্তিত উল্লেখ আছে। আৰু আমি বিচাৰি আছোঁ যে অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগে, নিৰন্তন থাকিব লাগে, সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ থাকিব লাগে। সেই সকলো কথা অসম চুক্তিখন ৰূপায়ণ কৰিলে আমি ফলাফল পাম। গতিকে অসম চুক্তিৰ ৰূপায়ণটোৱেই মূল বিষয়। আৰু মই ভাবোঁ যে আজিৰ দিনটো আমি অত্যন্ত ইতিবাচকভাৱে লৈছোঁ। আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহি তেখেতৰ নিজৰ সদ্ভাৱনাৰ কথা প্ৰকাশ কৰিলে, ইতিবাচক দৃষ্টিভংগীৰ কথা প্ৰকাশ পালে। আজি অনানুষ্ঠানিকভাৱে বিষয়বোৰ ইয়াত আলোচনা কৰিলে, আৰু ইয়াৰ পিছত আনুষ্ঠানিকভাৱে গোটেই প্ৰক্ৰিয়াটো লৈ যোৱাৰ কথা কৈছে। আৰু অসম চৰকাৰে অসম চুক্তিৰ ৰূপায়ণৰ বিষয়টোক অগ্ৰাধিকাৰ ভিত্তিক সৰ্বাধিক গুৰুত্ব আৰোপ কৰি কাম কৰি যাম বুলি তেখেতে প্ৰকাশ কৰিছে। আৰু এইটো মই ভাবোঁ যে অত্যন্ত আশাৰ কথা। আৰু সকলো কথাই পতা হ'ল। অসম চুক্তিত থকা বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ নাম কৰ্তন, বহিষ্কাৰৰ কথা, ভাৰত বাংলাদেশ সীমান্ত চিল কৰা, ছেকেণ্ড লাইন ডিফেন্স, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটিয়ে দিয়া প্ৰতিবেদন কাৰ্যকৰী কৰা, তাত সকলো কথা ইয়াত উল্লেখ আছে। অসম চুক্তিৰ 7 নম্বৰ দফা অনুসৰি অৰ্থনৈতিক উন্নয়নৰ কথা সকলো আছে। তাত অশোক কাগজ কল মুকলি কৰাৰ কথাও আছে। এই অসম চুক্তিত গোটেইবোৰ কথাই ইয়াত সন্নিৱিষ্ট হৈ আছে। তাৰ লগে লগে শ্বহীদৰ পৰিয়ালৰ নিৰ্যাতিত ব্যক্তিক সংস্থাপন, সেইটো এটা মূল বিষয়। আৰু ইতিমধ্যে সেই বিষয়ে কথা পতা হৈছে। নিৰ্যাতিত ব্যক্তিক সংস্থাপনৰ বিষয়টো কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও আলোচনা কৰা হৈছে। আৰু সেই বিষয়টোতো ইতিবাচকভাৱে পদক্ষেপ ল'ম বুলি সন্মানীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ভাৱ প্ৰকাশ কৰিছে। আৰু মই ভাবোঁ যে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে শ্বহীদ ভৱনলৈ আহি অসম চুক্তিৰ ৰূপায়ণক চৰকাৰখনৰ অগ্ৰাধিকাৰ সৰ্বাধিক গুৰুত্ব আৰোপ কৰি কাম কৰি যাব, এই মত প্ৰকাশ কৰোঁতেই মই ভাবোঁ যে এটা অত্যন্ত ইতিবাচক বিষয়। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰে এই শ্বহীদ ভৱনলৈ আহি জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই অসম চুক্তিৰ ৰূপায়ণৰ বিষয়টোলৈ আলোচনা কৰাৰ যিটো সদ্ভাৱনা প্ৰকাশ কৰিলে, সেইটোকে আমি ইতিবাচক দিশেৰে আমি আগুৱাই নিবলৈ আমি আমাৰ আগ্ৰহ প্ৰকাশ কৰিছোঁ। আৰু আমি পুনৰ ক'ব খোজোঁ যে আমাক লাগে ফলাফল। অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব পৰাকৈ এখন সময় নিৰ্দিষ্ট কৰ্মসূচী লৈ যদি আমি আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। আৰু সেইকাৰণে সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনালোঁ। আৰু ফলাফল পাব পৰা দিশলৈ তেখেতক আগবঢ়াই নিবলৈ নেতৃত্ব ল'বলৈ আমি আহ্বান জনালোঁ। আৰু ফলাফল পালে আমি আশ্বস্ত হ'ব পাৰিম। আজি আমি ভাল পাইছোঁ, সন্মানীয় মন্ত্ৰীগৰাকী আহিছে, সদ্ভাৱনা প্ৰকাশ কৰিছে, আমি ভাল পাইছোঁ। আৰু আমি আশ্বস্ত হ'ম কেতিয়া? যেতিয়া আমি ফলাফল পাম। গতিকে ফলাফল পালে আমি আশ্বস্ত হ'ব পাৰিম। সেই আশা আমি মনত পুহিছোঁ। আৰু তেখেতে কৈছে ইয়াৰ পিছত আনুষ্ঠানিকভাৱে ছাত্ৰ সন্থাক আমন্ত্ৰণ জনাব আলোচনাৰ বাবে। আৰু সেই আলোচনাৰ জৰিয়তে এইবিলাক বিষয়ত আমি উত্তৰ পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। অসম চুক্তি ৰূপায়ণ সন্দৰ্ভতে যাতে আকৌ আন্দোলন নহয়, আকৌ এনেধৰণৰ এটা যুঁজ বাবহি নহয়। ইমান বছৰ যদি অসমৰাজ্য বহুত হেৰি হৈছে, গভৰ্ণমেণ্টৰ লগত আপোনালোকৰ এটা সম্বন্ধ স্থাপন কৰি ভাল হয়, চেষ্টা চলি আছে। এতিয়া এটা যাতে ভাল এটা উত্তৰ অসমবাসী ৰাইজে পায়, এটা গুৰুত্ব পায় অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত। এই সন্দৰ্ভত আগবাঢ়ি যোৱাটো বহুত জৰুৰী, ক্ষীপ্ৰতাৰে আগবাঢ়ি আহিছে মন্ত্ৰী ডাঙৰীয়া, ভাল কথা। গতিকে এই সন্দৰ্ভত ইতিবাচক সঁহাৰি পোৱাৰ ক্ষেত্ৰত বহুত জৰুৰী দুটা পায়। সেইকাৰণেতো আহিছোঁ। মই ভাবোঁ যে আমি সুসমন্বয় ৰক্ষা কৰিয়ে আমি আগবাঢ়িব পাৰিম। নহয়, প্ৰথম কথাটো যে আছুৱে আন্দোলনৰ কাৰণে আন্দোলন নকৰে, ফলাফল পাবৰ কাৰণেহে আমি আন্দোলনটো কৰোঁ, ফলাফলৰ লক্ষ্যৰে আমি আন্দোলন কৰোঁ। আছুৱে কিন্তু আন্দোলনৰ কাৰণে আন্দোলন কৰাও নাই, নকৰোঁ। আমি এটা ফলাফল পাবৰ কাৰণে আন্দোলনটো কৰোঁ।
কিন্তু আজি আটাইতকৈ কথা ভাল হ'ল যে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই শ্বহীদ ভৱনলৈ আহি নিজৰ তেখেতৰ সদ্ভাৱনা প্ৰকাশ কৰিছে। এইটো এটা ইতিবাচক কথা। আৰু এই অসম চুক্তি ৰূপায়ণৰ বিষয়টোত সদৌ অসম ছাত্ৰ সন্থাই আমি সদায় ইতিবাচকভাৱে আমি আগবাঢ়ি আহিছোঁ, ভৱিষ্যতেও আমি ইতিবাচকভাৱে আগবাঢ়ি যাম। কাৰণ আমাক লাগে ফলাফল। এই ফলাফল দিবৰ কাৰণে মন্ত্ৰীগৰাকী শ্বহীদ ভৱনলৈ অহাটো এটা ইতিবাচক কথা। তেখেতে সদ্ভাৱনা প্ৰকাশ কৰিছে আৰু চুক্তি ৰূপায়ণৰ জৰিয়তে আমি ফলাফল পাবৰ কাৰণে ছাত্ৰ সন্থাই আমাৰ ইতিবাচক আমি আমাৰ দৃষ্টিভংগী প্ৰকাশ কৰি যাম, কাৰণ আমাক ফলাফল লাগে। প্ৰথম কথাটো হ'ল যে চাওক, আজি আমি আজি বহুত কথা ক'ব পাৰোঁ। ছাত্ৰ সন্থাই অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হোৱাটো বিচাৰোঁ। অসম চুক্তিৰ প্ৰত্যেকটো দফা অক্ষত ৰাখি গোটেই বিষয়টো কাৰ্যকৰী হোৱাটো বিচাৰোঁ। গতিকে সন্মানীয় মন্ত্ৰীগৰাকীয়ে আজি শ্বহীদ ভৱনলৈ আহি অসম চুক্তিৰ ৰূপায়ণৰ বিষয়টোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিম বুলি কৈছে। আমি ইতিবাচকভাৱে লৈছোঁ, কাৰণ চুক্তিৰ প্ৰত্যেকটো দফাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হোৱাটো আমি বিচাৰিছোঁ। গতিকে ইয়াৰ পিছত আনুষ্ঠানিক আলোচনা হ'ব আৰু যিকোনো আন্দোলনৰ স্থায়ী সমাধান আলোচনাৰ টেবুলতে হ'ব। গতিকে আমি অসম চুক্তিৰ প্ৰত্যেকটো দফা অক্ষত ৰাখিয়েই সমস্যাটোৰ স্থায়ী সমাধানৰ দিশেৰে আমি আগবাঢ়ি যাব বিচাৰোঁ। চাওক, কথাটো এনেকুৱা, আপোনালোকে আৰু অলপ আগতে ক'লে যে ছাত্ৰ সন্থাই যে আন্দোলন কৰিব নালাগে, নহয় জানো বাৰু? আমি আন্দোলনৰ কাৰণে আন্দোলন কৰা নাই, ফলাফল নাই পোৱাৰ কাৰণে আমি আন্দোলন কৰিছোঁ, ন্যায় পাবৰ কাৰণে আন্দোলন কৰিছোঁ। আজি ন্যায় পাবৰ কাৰণে আন্দোলন কৰি থাকোঁতে অসম চুক্তি বিভাগৰ সন্মানীয় মন্ত্ৰীগৰাকীয়ে নতুন চৰকাৰ হোৱাৰ পিছতেই শ্বহীদ ভৱনলৈ আহি কৈছে, সদ্ভাৱনা প্ৰকাশ কৰি কৈছে যে আমি অসম চুক্তি ৰূপায়ণৰ বিষয়টো সৰ্বাধিক গুৰুত্ব দিম। আমি ইতিবাচকভাৱে লৈছোঁ, এইটো এটা সদ্ভাৱনা। আৰু চুক্তিৰ 85ৰ পৰা আজিলৈকে অসম চুক্তি ৰূপায়ণৰ কোনো মন্ত্ৰীয়ে আজিলৈকে শ্বহীদ ভৱনত আহি কোৱাহি নাই যে আমি অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে আমি আগ্ৰহী। এই শ্বহীদ ভৱনলৈ আহি কেতিয়াও কোৱাহি নাই। আৰু আমি এটা কথা আশা কৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ তেখেত প্ৰাক্তন সাধাৰণ সম্পাদক আছিল, সভাপতি আছিল, তেখেতে স্মাৰক পত্ৰ দিছিল চুক্তি ৰূপায়ণ কৰিবলৈ। আজি তেখেতে স্মাৰক পত্ৰ ল'ব পৰা হ'ল, সিদ্ধান্ত ল'ব পৰা হ'ল। আৰু সেইকাৰণে ইয়াক আমি যোগাত্মকভাৱে লৈছোঁ। কিন্তু মই আপোনাক কৈ দিলোঁ, ছাত্ৰ সন্থাই সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া শ্বহীদ ভৱনলৈ অহাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমি ইতিবাচকভাৱে লৈছোঁ। আমি ফলাফল পালেহে আশ্বস্ত হ'ম। আচল মজিয়াৰ পৰা কিবা সময় বান্ধি দিব নেকি? আজি তেখেতে প্ৰথম আহিছে, তেখেতে নিজৰ মনৰ কথা বহুত কথাই ক'লে, অনানুষ্ঠানিকভাৱে বহুত কথাই কৈছে, ইতিবাচকভাৱে কৈছে। ইয়াৰ পিছত আজি আমি যিহেতু ব্যাখ্যা দিলে আমি গোটেই কথাখিনি ব্যাখ্যা দিব পাৰিম। তেখেতে এটা অনানুষ্ঠানিকভাৱে তেখেতৰ এটা সদিচ্ছা প্ৰকাশ কৰিছে। গতিকে সদিচ্ছা শ্বহীদ ভৱনলৈ আহি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে শ্বহীদ ভৱনলৈ নিজে আহি নিজৰ সদ্ভাৱনা প্ৰকাশ কৰাটো আমি ইতিবাচকভাৱে লৈছোঁ। আমি মত বিনিময় কৰিছোঁ, মত বিনিময় তেখেতৰ নিজৰ হৃদয়ৰ কথা কৈছে। গতিকে ইয়াৰ পিছত এইখিনি ফলাফললৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰোঁ সেইটোৱে আমি আশা কৰিছোঁ, কাৰণ আমাৰ ফলাফল লাগে। চাওক, আজি তেখেত প্ৰথম আহিছে, চৰকাৰ হোৱা এমাহ হোৱাই নাই, চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীগৰাকী প্ৰথম আহিছে, সদ্ভাৱনা প্ৰকাশ কৰিছে। আমি ইতিবাচকভাৱে লৈছোঁ আৰু আমি কৈছোঁ যে অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব পৰাকৈ এখন সময় নিৰ্দিষ্ট কৰ্মসূচী ল'ব লাগে। নিশ্চয় আনুষ্ঠানিক আলোচনাত এই গোটেই বিষয়বোৰ সঠিকভাৱে আগবাঢ়িব। ধন্যবাদ। থেংক ইউ। বহুত ধন্যবাদ। শংকৰ আৰু এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ শ্বহীদ ন্যাসৰ পৰা। আৰু আজি যিহেতু প্ৰথমবাৰৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা শ্বহীদ ন্যাসত উপস্থিত হয় আৰু তেখেতে এই মন্তব্য কৰিছে। আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰিছে যে এয়া এক ইতিবাচক কথা, আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী যিহেতু তাত উপস্থিত হৈছে, তেনেহ'লে অসম চুক্তিৰ ক্ষেত্ৰতো যি আছুৱে যেনেধৰণৰ অসম চুক্তি ৰূপায়ণৰ যি দফা আছে সেই সমূহ ৰূপায়ণ হোৱাটো বিচাৰে, সেইদৰে নিশ্চয় বিভাগীয় মন্ত্ৰীয়ে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব।